সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই নগাঁও জিলাৰ ঢিঙৰ বৰবিল কছাৰীবৰী চৰৰ ভূমাফিয়া আৰু দেৱানী মাতব্বৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে নগাঁও আৰক্ষী। ইতিমধ্যে নগাঁও আৰক্ষীয়ে ভূমাফিয়া দুজনক গ্ৰেপ্তাৰ কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ সংবাদমেল। 11 নৱেম্বৰ তাৰিখে এটা ইনফৰমেশ্যন পাইছিলোঁ যে ইয়াৰে এগৰাকী ব্যক্তি ফুলেন কলিতা, তেখেতৰ ঘৰ আংগাঁও। তেখেতৰ ইয়াতে কিছু খেতিৰ মাটি আছে। খেতিৰ মাটিত কিছু লোকে আনঅথৰাইজ প্ৰৱেশ কৰিছিল আৰু তেখেতক তাতে কিছু থ্ৰেটনিং দিছিল। সেই সম্পৰ্কে আমাৰ ঢিং থানাত এটা ইনফৰমেশ্যন দিয়াত আমাৰ এটা কেছ প্ৰিলিমিনাৰী ইনকুৱাৰী হ'ল আৰু তাৰপিছত এটা কেছ ৰেজিষ্টাৰ হ'ল। এই কেছটো নাম্বাৰ 276/2025। ছাবচিকুৱেণ্টলি যেতিয়া এই কেছৰ ইনভেষ্টিগেশ্যন হ'ল, ঢিং থানাৰ আৰক্ষী দল তাত উপস্থিত হ'ল আৰু তাত আমাৰ ইনভেষ্টিগেশ্যন প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হ'ল। তাৰপিছতে আৰু এটা আমি নিউজ আইটেমত খবৰ পালোঁ যে এই যিগৰাকী আমাৰ কমপ্লেইনেণ্ট আছে, তেখেতক উদ্দেশ্য কৰি আৰু বিভিন্ন ধৰণৰ আমাৰ মানে অবজেকশ্যনেবল কমেণ্ট, অসমীয়া কমিউনিটি উদ্দেশ্য কৰি কিছুমান অবজেকশ্যনেবল কমেণ্ট তাতে কিছু লোকে কমেণ্ট কৰি আছিল আৰু এটেক কৰিম বুলি থ্ৰেটনিং দিছিল। সেইটো সম্পৰ্কত পুনৰ আমাৰ এটা কেছ ৰেজিষ্টাৰ হয়। এইটো ঢিং পিএছ কেছ নম্বৰ 277/2025 আৰু এইটো আণ্ডাৰ ছেকশ্যন 196(1)A, 197(1), D, 299, 302 BNS কেছত, BNS ছেকশ্যনত আমাৰ কেছ ৰেজিষ্টাৰ হয়। ইয়াৰ যি মূল অভিযুক্ত আছিল তাৰে দুজন অভিযুক্তক অলৰেডি এৰেষ্ট কৰা গৈছে। তেওঁৰ নাম হৈছে জাকিৰ হুছেইন, তেওঁৰ ঘৰ তাঁতিকটা ঢিং পিএছ আণ্ডাৰত, আৰু ইউচুফ আলী মহকুটিন। বাকী প্ৰায় 6জন ব্যক্তিক আমাক সোধপোছৰ কাৰণে তাৰ লগত জড়িত থকা আমি প্ৰমাণ পাই সোধপোছৰ কাৰণে ইয়াত অনা হৈছে আৰু ইয়াৰ ওপৰত আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। যিহেতু ইয়াতে দুটা কমিউনিটিৰ মাজত মানে সাম্প্ৰদায়িক মন্তব্য কৰিছে আৰু লগতে কমিউনিটি বেচিছতো মন্তব্য কৰিছে অবজেকশ্যনেবল আৰু থ্ৰেটনিং দিছে। গতিকে সেই সম্পৰ্কে এইটো ইনভেষ্টিগেশ্যন চলি আছে আৰু এই ব্যক্তি দুজনক আমি এৰেষ্ট কৰিছোঁ। যিগৰাকী শ্বহীদুল ইছলাম, এটা ভিডিঅ' ভাইৰেল হৈছে, তেখেতে মানে যিটো হিংসাত্মক মন্তব্য কৰিছিল। মই কৈছোঁ আগতেই যে ইয়াত পোৱা যি দুজন ব্যক্তি আছিল, জাকিৰক অলৰেডি আমি এপ্ৰিহেণ্ড কৰিছোঁ। তাৰ লগতে শ্বহীদুল যি আছে তেখেতক আমি বিচাৰি থকা হৈছে, অতি সোনকালে তেখেতক কৰ্তব্য কৰিম। আৰু যি এছাদ আলী বোলা এজন ব্যক্তি আছে, তেখেতৰ কেইবাজনো আছে বিভিন্ন আইডেণ্টিফাই কৰা হৈছে যি ভিডিঅ'ত আছিল আৰু আমাৰ সাক্ষীবাদীৰ পৰা আমি সকলো মানুহকে আইডেণ্টিফাই কৰিছোঁ আৰু ইয়াৰ ওপৰত ঢিং পুলিচে ততাতৈয়াকৈ যিখিনি আমাৰ কৰিবলগীয়া আছে ইনভেষ্টিগেশ্যন কৰিছে। অতি সোনকালে তেওঁলোকক এৰেষ্ট কৰা হ'ব। আচলতে এই কেছ প্ৰথম তেওঁৰ আগৰ অভিযোগেও তেওঁৰ ওপৰত বহুত কেছ বৰ্তমান থানাত। নিশ্চয়, এইটো আমাৰ যিমানেই তেওঁলোকৰ পুৰণা ক্ৰিমিনেল ৰেকৰ্ড আছে সকলোখিনি ইয়াত উলিওৱা হ'ব আৰু সেই সম্পৰ্কে আমাৰ যি আইনী ব্যৱস্থা আছে সেইটো